অসমৰ ৰাইজৰ পেটত 4টা বেমাৰ নাছিল, গল্ড ব্লাডাৰ, এপেণ্ডিচাইটিছ, চুগাৰ। এতিয়া প্লাষ্টিক ষ্টিল বাচনে বেছি বেমাৰ কৰি আছে মানুহক। আমি প্লাষ্টিক ষ্টিলত খাওঁ, এলুমিনিয়ামত বনাওঁ, সেইকাৰণে চুগাৰ বাঢ়ি যায়। আমি কাঁহৰ চৰিয়া, কাঁহৰ বাটি, লোহা কেৰাহী চব্জি বনাই নাখাওঁ নহয়, লোহাটো ভাৰী যে আমি দাঙিবলৈ টান পাওঁ, ধৰিবলৈ টান পাওঁ, আমাক লাগে জিলিকা। জেনেৰেশ্যন শিক্ষা দীক্ষা বেছি হৈ গ'ল, জেনেৰেশ্যন এলেহুৱা হৈ গ'ল। শিক্ষা দীক্ষা বেছি হলেও পৃথিৱীত মানুহ বাঢ়ি গ'ল, অসম চৰকাৰে চাকৰি দিব নোৱাৰে। আৰু ল'ৰা ছোৱালী ডিগ্ৰী লোৱাৰ পিছত ঘৰত থকা মাটি বাৰীকে হাল বাই পেলাই মূলা ধনিয়া লাই লগাই নাখায়। নমস্কাৰ, মোৰ নাম চন্দ্ৰ চেত্ৰী। এইখন গোৰ্খা মিউজিয়াম, পুৰণা বস্তু, আমাৰ 150-200 বছৰ আগৰ বস্তুবোৰ। ওপৰলৈ চালে ঝাৰু ভেৰাইটিজ, কি ঝাৰু দি কাম কৰিছিল ককা আইতা, বেলেগ বেলেগ পইণ্টত। জাতিলাও খোলা, নিমখ থোৱা, মাংস কুটা কুটনা, অসমীয়াত জাকি, মৰাপাতৰ ৰছী, বেল্লা মাৰি, জুইফা চুঙা, ভাত চলোৱা খৰিকা, স্কেল এচাৰি, কাপোৰ ধোৱা মাৰি লকে, এইবিলাক কাঠৰ ৰান্ধা মৰা ফ্ৰেম, খেতি কৰা সঁজুলি, ৰুখুন্দান, বিৰিয়া, বাঁওকা, ডলি মাৰি, এইটো খেৰৰ ঘৰ, টকা পইচা হ'ল, কিছুমানে চাট বনালে। এইবিলাক বাচন, কাঁহ, পিতল, তাম, এইবিলাক বাচন চলিছিল। খালি এইটো বাচন চলোতে 3টা বাচন নাছিল, প্লাষ্টিক, ষ্টিল, এলুমিনিয়াম। নাই, বেমাৰো নাই। এতিয়া প্লাষ্টিক ষ্টিল বাচনে বেছি বেমাৰ কৰি আছে মানুহবোৰ। অসমৰ ৰাইজৰ পেটত 4টা বেমাৰ নাছিল, গল্ড ব্লাডাৰ, এপেণ্ডিচাইটিছ, চুগাৰ। এই 4টা বেমাৰ নাছিল, আৰু সেই 3টা এতিয়া পাত্ৰ আহি যোৱাৰ কাৰণে 4টা বেমাৰ আহি গ'ল। আৰু এইখিনি নিয়মত জোঁৱায়েকৰ লগত মাকৰ ঘৰৰ পৰা লৈ আহে, জোঁৱায়েকৰ ঘৰত আহি ট্ৰেংকত ভৰাই থৈছে। দোকানৰ পৰা প্লাষ্টিক ষ্টিল আনিছে, সেইকাৰণে কিছু বেমাৰ বাঢ়িছে। আপুনি 100 বছৰ আগৰ মানুহ চাই দিলে ধৰা পৰি যায় যে আমি কিমান পানীৰ মাছ। 100 বছৰ আগৰ মানুহে প্লাষ্টিক ষ্টিল এলুমিনিয়াম বনাই দীঘলীয়া বয়স। আপুনি মই 60-65 পেটত 4টা বেমাৰ বনাইছো, গল্ড ব্লাডাৰ, এপেণ্ডিচাইটিছ, চুগাৰ। আমি প্লাষ্টিক ষ্টিলত খাওঁ, এলুমিনিয়ামত বনাওঁ, সেইকাৰণে চুগাৰ বাঢ়ি যায়। আমি কাঁহৰ চৰিয়া, কাঁহৰ বাটি, লোহা কেৰাহী চব্জি বনাই নাখাওঁ নহয়, লোহাটো ভাৰী যে আমি দাঙিবলৈ টান পাওঁ, ধৰিবলৈ টান পাওঁ, আমাক লাগে জিলিকা। এই জিলিকা বস্তু খোৱাৰ কাৰণে আমি কিছু বেমাৰ হৈছে। এইটো পঞ্চে বাজা বুলি কৈছে, আমাৰ নেপালী ছোৱালী বিয়া পাতিলে বজাই দিয়ে বুলি কৈছে, এইটো পঞ্চে বাজা। এইবিলাক ধান চাউল ৰখা আহিলা, দালি পিঁয়াজ চাকি, জাতা, এইবিলাক কেৰাচিন তেল জ্বলোৱা চাকি। এইটো আমাৰ গোৰ্খাসকলৰ দেও উঠিলে দেওধনী, ডম্ফু, বীণা, দতুৰা, 2টা চাৰাংগী, বিনায়ো, অসমীয়াত গগনা, নেপালীত বিনায়ো, চেপেনা, ককিদা, কলমকটাৰী, মহ বুলি দিয়া, চব্জি কুটা, ময়দা। এইটো ঘাঁহ খেৰ কাটি পেলাই গৰু খোৱা, চুপাৰী, আম চব ফালিব পাৰে। এইটো খুটে ডালো, ডৌকো, থুমচে, ইয়াত চাউল ভৰাই পেলাই পিঠিত দাঙি লৈ আহা। এইটো ককা আইতা হলে লোৱা লাখতি, ক্ৰিয়া কৰ্মত পিন্ধা খেৰৰ চেণ্ডেল। মাক বাপেক ঢুকালে আমাৰ গোৰ্খা ল'ৰা 45 দিন পিন্ধে। 600 বছৰ আগৰ আহোমৰ খৰম পিন্ধিছিল, ধান খেৰৰ বনাই লয়। ডলা, চালনী, জখলা, ইয়ালৈ চাওক, এইবিলাক কাঠৰ বস্তু। আগৰ মানুহে কাঠত মিঠাতেল, কাঠত ঘি, কাঠত আদা নহৰু, কাঠত চাকি ৰখা গছা, মহৰ শিঙ ফণি, গহনা লুকোৱা, আচাৰ আনা, সেন্দুৰ ৰখা, অসমীয়াত উৰাল, পিঠাগুৰি খুন্দা বা মছলা খুন্দা। এইটো বাঁহৰ চুঙা, দৈ ভৰাই পেলাই লচি বনোৱা, লচি বাকি পেলাই পি খোৱা গিলাচ। আমাৰ গোৰ্খা আইতাই ককাক লচি খাবলৈ দিয়া বাঁহৰ গিলাচ। আমাৰ নেপালীত লচি, অসমীয়াত সাজপানী, 1 গিলাচ সাজপানী খায়। এতিয়া ষ্টিল প্লাষ্টিকত খাওঁ, সেইকাৰণে আমাৰ কিছু বেমাৰ। কইনাক ভাৰ কৰি লোৱা ডোলা মাৰি, ধান খেৰৰ ওপৰত মাটিত পাই দিয়ক, বান্ধৱীক বহাই দিয়ক, ডাঙৰটো ধান চালনীত, তলৰটো চাউল চালনী। এইটো কাঠৰ, দৈ ভৰাই পেলাই মাখন ওলোৱা। এইবিলাক মাখন, ক্ৰীম, ঘি ৰখা কাঠৰ পাত্ৰ। এটা এটা কণ্টেইনাৰত মাখন, ক্ৰীম, ঘি থৈছে। ইয়াৰ আগত প্লাষ্টিক ষ্টিল এলুমিনিয়াম কণ্টেইনাৰ নাই যে, বিলকুল কাঠ। সেইকাৰণে মানুহ বেমাৰ আজাৰ কম। এতিয়া প্লাষ্টিক ষ্টিলে বেমাৰ কৰিছে। খেৰৰ মূৰকে পিৰা, মূৰতো ল'ব পাৰে, মাটি পেলাব পাৰে, ভাগৰ লাগিলে নিজেও বহিব পাৰে, এনেকুৱা টেকেলিও থব পাৰে। আমাৰ গোৰ্খা ভাষাত মূৰকে পিৰা, মূৰতো ল'ব পাৰে, গোবৰ পাচি পেলাব পাৰে, বেছি ভাগৰ লাগিলে মাটিত থৈ নিজেও বহিব পাৰে, বা টেকেলি এটা থৈ দিলে বাগৰি নাযায়। সেইকাৰণে 2 in 1। এইটো গোৰ্খা তিৰিপাতে খুকুৰি, বাজপাতে খুকুৰি, ইণ্ডিয়াক লৈ 30খন দেশৰ পইচা। ইণ্ডিয়া, নেপাল, ভূটান, বাংলাদেশ, USA, কোৰিয়া, কানাডা, নিউজিলেণ্ড, আফগানিস্তান, তুৰ্কীৰ 2,50,000। 100 বছৰ আগত ককাই ল'ৰাবোৰক কি কৈছিল? পঢ়া শুনা নকৰিবি, ফুটা পইচা এটা নিবি। 1 কিলো নিমখ আনিছে, অসমীয়াত ফুটা পইচা, হিন্দীত ফুটি কৰি দুংগানি। হিন্দীত ডাইলেক্ট এটা আছে না, মেৰা কাম নি কৰিছে, ফুটি কৰি দুংগানি। এইটো ফুটা পইচা। ফুটি কৰি বুলি যে কয়, সেইটো এনেই এইটো এনেই নহয়, এটা পইচা আছে। এই পইচা দি 1 কেজি নিমখ আনিছে, ফুটা পইচা। সেই ফুটা পইচা আজিও আছে, কিন্তু এতিয়া নচলা হ'ল। এইটো আপোনাৰ ধান খেৰৰ গজৰা, ধান খেৰৰ ঘুমাউৰু পিৰা, অসমীয়া ধৰা, আমাৰ গোৰ্খাত গজৰা। এইটো হ'ল আমাৰ মতা মানুহে ভৰি চেপি লৈ পেলাই গাইজনীৰ ওচৰত গাখীৰ খিলোৱা। মেকুৰী ল'ৰা ছোৱালী নেপেলাই বুলি আইতাই ওলমাই ৰখা চিকা। আমাৰ গোৰ্খাত চিকা, অসমীয়াত কৰিয়া। আহোম ককাই কৰিয়া লগ হৈ
গাখীৰ খিৰা বলবো ইয়াকে কয় কৰিয়া গাখীৰ খিৰা এলুমিনিয়াম ষ্টীল বাল্টিং নাই নহয় নাই। 600 বছৰ আহোমো পোৱা নাই অসমত থকা গুৰ্খাও পোৱা নাই এই প্লাষ্টিক ষ্টীল আহা বেছি দিন হোৱা নাই আকৌ আগৰ মানুহ কাঠৰ সেইকাৰণে মানুহ বেমাৰ কম এতিয়া প্লাষ্টিক ষ্টীল দেখা পাই কাঠবোৰ জুইত ভৰাই দিলে জেনেৰেশ্যন শিক্ষা দীক্ষা বেছি হৈ গ'ল জেনেৰেশ্যন এলেৱা হৈ গ'ল শিক্ষা দীক্ষা বেছি হলেও পৃথিৱীত মানুহ বাঢ়ি গ'ল অসম চৰকাৰে চাকৰি দিব নোৱাৰে আৰু ল'ৰা ছোৱালী ডিগ্ৰী লোৱাৰ পিছত ঘৰত থকা মাটি বাৰীকে হাল বাই পেলাই মূলা ধনিয়া লাই লগাই নাখায় এটা টাইমত আমাৰ অসমত 200 300 400 বছৰ আগত ডক্তৰ বিচাৰি নাপায় 100-2টা মেডিচিন খাইছে বুলি কৈছে কি আছে হনুমানে পাহাৰ ডাঙি আনা সঞ্জীৱনী খতমূল অৰ্জুন গছৰ ছাল চুকুমিলো ধূপি চিংপিং সুৰপি গুমৰা মুলতানী মিটি মুখত ধোঁৱা কোলা ৰাজমা ৰঙা ৰাজমা 150 বছৰকি ৰঙা গুমদান মণিচাল ৰিঠাগুটি ৰঙালাও ঠাৰি আপুনি মই ৰঙালাও ঠাৰি পেলাই দিওঁ 100 বছৰ আগৰ আইতাই ৰঙালাও ঠাৰি জুইত শুকুৱাই পেলাই থৈ দিয়ে অকমানি ল'ৰাটোৰ যদি বি পুৰা ওলাই ৰঙালাও ঠাৰিটো শিলপাতাত পানী দিয়ে ৰঙালাও ঠাৰিটো ঘঁহিলে ৰঙালাও ঠাৰি মলাই ওলাই মাটি দালি মিক্স কৰি পেলাই বি পুৰা মুখটো ৰাখি পেলাই লগাই দিয়ে ৰাতিপুৱা বি পুৰা পানী দিয়ে এতিয়া আপুনি মই ডক্তৰৰ ওচৰত গ'লে 400 টকা লয় বি পুৰা পানী দিয়ে ইমানে আগৰ মানুহৰ টেকনিক মণি চালে আপোনাৰ চুলি ধুইছে মণি চালে চুলি ধোৱা এতিয়া মানুহে চেম্পুৱে চুলি ধুৱে এই এনেকুৱা বস্তু আগৰ মানুহে বিভিন্ন ধৰণৰ 102টা আয়ুৰ্বেদিক খাই 90 95 85 101 বছৰ জি আছে 102টা আছে ইয়াত এইবিলাক খোৱা মানুহে দীঘলীয়া বয়স এইটো বহা পিৰা ধান খেৰৰ পিৰা মাকৈ বাকলি পিৰা মৰাপাত ৰছী পিৰা ওখবন পিৰা কাঁহ পিতল তাম এই তিনিটা ঘটিত পানী নোখোৱা হ'ল মানুহবোৰ পিতলৰ বটুৱা 100 বছৰ আগৰ মহিলা ছোৱালীয়ে দালি ভাত গাখীৰ উতলাই খাইছে আকৌ সেইকাৰণে চুগাৰ বেমাৰ নাই এতিয়া এলুমিনিয়াম ষ্টীলত খাই চুগাৰ বাঢ়ি যায় এই বাচনবোৰ এতিয়া মেইনটেইন কৰিব নোৱাৰা হয় এইটো আপোনাৰ তুলসী গছত বা শিৱলিংগত পানী বকাও নমাইছোৱা আমাৰ গোৰ্খা ছোৱালী বিয়া পাতিলে পিন্ধোৱা অলংকাৰ আমাৰ গোৰ্খা ছোৱালীয়ে ল'ৰাক পিন্ধোৱা বৰমালা এই দুটা ল'ৰাৰ চাইডৰ পৰা টোটেল ছোৱালী ভাগৰ এইখিনি আমাৰ গোৰ্খাসকলৰ সামগ্ৰী এইটো লেডিজ খুৰপা ল'ৰা খুকুৰি এইটো ভাত গামলে টপি এইটো ভূপেন হাজৰিকাকো কিনাইছিলে নেপালৰ ৰজা আগফালে খুকুৰি থাকে এইখিনি সামগ্ৰী